আমি যেনেধৰণে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। স্থানীয় MSME উদ্যোগীসকলকো তেওঁলোকে পৰিকল্পনা কৰাৰ ধৰণে ন্যূনতম 5 লাখ টকাৰ পৰাও MOU স্বাক্ষৰ কৰি যাতে এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতিও আমি তেওঁলোকক আহ্বান জনাইছোঁ। আমন্ত্ৰণ কৰি অনা উদ্যোগীসকল, বিনিয়োগকাৰীসকল আৰু ইচ্ছা প্ৰকাশ কৰা উদ্যোগীসকলৰ সমাৱেশ। গতিকে সেই সমাৱেশত যাতে এটা ভাল বাতাবৰণ আমি ৰক্ষা কৰি চলিব পাৰোঁ, যাতে আমাৰ যিসকল হাই এণ্ড যিসকল উদ্যোগী আহিব তেওঁলোকৰ লগত আমাৰ স্থানীয় উদ্যোগীসকলেও যাতে এটা সুস্থ বাতাবৰণত মত বিনিময় কৰিব পাৰে, তেওঁলোকৰ একেবাৰে শেহতীয়া ষ্ট্ৰেটেজি সম্পৰ্কত অকণমান ভাল অনুকূল পৰিৱেশত কথা বতৰা হ'ব পাৰে, তেওঁলোকে লেটেষ্ট বিজনেছ কেনেধৰণৰ টেকন'লজি গ্ৰহণ কৰিলে আমাৰ অসমখন আগুৱাই লৈ যাব পৰা যায় এই বিষয়েও জানিব পৰা পৰিৱেশ যাতে আমি দিব পাৰোঁ, এনেধৰণৰ কথা বতৰাবিলাকৰ ওপৰত ভিত্তি কৰিয়ে সেই দুটা দিন বিশেষভাৱে 25 আৰু 26 এই দুটা দিনত আমিতো কৈছোঁ যে 5 লাখ টকালৈকে যোৱা এণ্টাৰপ্ৰেনিয়ৰসকলেও MOU সাইন কৰিব পাৰিব। গতিকে মই ভাবোঁ যে ইয়াত আৰু সেইসকল উদ্যোগীক যিহেতু আমি সাঙুৰি লৈছোঁ, তাত সামিটৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যাতে কোনো বাদ পৰি নাযায় সেই কথাটো ইতিমধ্যে মই ভাবোঁ যে আপোনালোকক ক্লিয়াৰ হৈছে আৰু ৰাইজো ক্লিয়াৰ হৈছে, নিশ্চিত হৈছে। সেই তেনেকুৱা ছাবমিট নকৰা এপ্লিকেণ্ট 2,500 মান আছে, টোটেল 12,000 মান হৈছিল, এতিয়া আমাৰ প্ৰায় 9,000 মান আমি এপ্ৰুভ কৰিছোঁ, তেওঁলোকে আহিব পাৰিব।